আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি ৯,০০০ টকা সকলোৰে একাউণ্টত সোমাই যাব। ৫ তাৰিখে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি টকা সোমাই যাব। আপোনালোকে টয়লেট লাভ কৰিছেনে? যদি চৰকাৰী টয়লেট লাভ কৰা নাই, কেনেকৈ লাভ কৰিব আৰু আপোনালোকে টকাটো কেনেকৈ লাভ কৰিব আৰু কোনসকলে প্ৰথম কিস্তি ৯,০০০ টকা লাভ কৰিব আৰু কাৰ নাম কৰ্তন হৈছে আৰু নাম কৰ্তন হ'লে কি কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু যদি আপোনালোকে যিটো নতুন তালিকা আহিছে, এই তালিকাটোত নামটো থাকিলে আপোনালোকে ৫ তাৰিখে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি ৯,০০০ টকা লাভ কৰিব। তেনেহ'লে বলক আমি প্ৰথমতে তালিকাটো আপোনালোকক দেখুৱাই দিওঁ। লিষ্টটো চাবৰ বাবে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে লিখি দিব SBN লিষ্ট বুলি। ইয়াত আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত চাৰ্চ কৰি দিব। SBN লিষ্ট লিখাৰ পিছত চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। আপোনালোকে তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত চাব পাৰিছে স্বচ্ছ ভাৰত মিছন। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত যেতিয়াই ক্লিক কৰি দিব, চৰকাৰী টয়লেটৰ স্বচ্ছ ভাৰতৰ অফিচিয়েল ৱেবছাইটটো আহি যাব। অফিচিয়েলি ৱেবছাইটটো অহাৰ পিছত এনেকুৱাকৈ আপোনালোকে চাব পাৰিছে অফিচিয়েলি ৱেবছাইটটো আহি গৈছে। অফিচিয়েলি ৱেবছাইটটো অহাৰ পিছত আপোনালোকে তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত আৰু কিছুমান অপশ্যন আহি যাব। ইয়াৰ পৰা আপোনালোকে চাব লাগিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে ন' ইউৰ স্বচ্ছ ভাৰত ডাটা। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন পেজ আহি যাব। এনেকুৱা পেজটো অহাৰ লগে লগে আপোনালোকে আকৌ তলফাললৈ আহিব লাগিব। এই পেজটো অহাৰ পিছত তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত আমি আপোনালোকক দেখুৱাই আছোঁ। যেতিয়া তলফাললৈ আহিব, তলফালে অহাৰ পিছত ইয়াত চাব পাৰিছে MR13A। ইয়াত আপোনালোকে চাব পাৰিছে যে MR তলত চাব পাৰিছে MR13A। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত যেতিয়া MR13A ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ আহি যাব। এই নতুন পেজটো অহাৰ লগে লগে ইয়াৰ পৰা আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে কোনটো বছৰৰ টকাটো চাব বিচাৰে, কোনটো বছৰৰ লিষ্ট চাব বিচাৰে, ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে আসাম ষ্টেটটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা আপোনালোকে আসামটো চিলেক্ট কৰি আসামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত আৰু এখন নতুন পেজ অ'পেন হৈ যাব। ইয়াত লোডিং হৈ আছে। লোডিং হোৱাৰ পিছতহে নতুন পেজটো আহি যাব। লোডিং হোৱাৰ পিছত নতুন আৰু এখন পেজ আহি গৈছে। ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টটো বাছি ল'ব লাগিব। আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয়, ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বাছি ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব লাগিব। তো আমি ইয়াত আপোনালোক ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি আমি আপোনালোকক দেখুৱাই আছোঁ। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন নতুন পেজ আহি যাব। অলপ লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত নতুন আৰু এখন পেজ মুকলি হৈ যাব। নতুন পেজটো মুকলি হৈ গৈছে। হৈ যোৱাৰ পিছত ইয়াত চাব পাৰিছে ব্লক নেম। ইয়াত আপোনাৰ ব্লকৰ নামবোৰ আহি যাব। ইয়াৰ পৰা আপোনাৰ ব্লকৰ নাম কোনটো হয়, ইয়াৰ পৰা ব্লকৰ নামটো দিব লাগিব। যেতিয়া আপোনালোকে ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ আহি যাব। ইয়াত আপোনালোকে ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ব্লকটো চিলেক্ট হৈছে। এতিয়া আপোনাৰ গাঁৱৰ নামটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। যেতিয়া গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন নতুন পেজ আহি যাব। ইয়াত চাব পাৰিছে 81, 1ৰ পৰা 90 মাইনাছ কৰিলে কিমান হয়, এই কেপচাৰটো এইটো ঘৰত বহুৱাই দিব লাগিব। এই কেপচাৰটো এইটো ঘৰত বহুৱাই দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত লিষ্টটো ছাবমিটত ক্লিক কৰি দিলেই লিষ্টটো আপোনালোকৰ আহি যাব। 81ৰ পৰা -90 দিয়াৰ পিছত ইয়াত আপোনালোকে এইটো কেপচাৰটো ভুল হৈছে, ইয়াৰ পৰা আপোনালোকে শুদ্ধ কেপচাৰটো বহুৱাব লাগিব। বহুৱাৰ পিছত ছাবমিটত ক্লিক কৰি দিলে লিষ্টটো এনেকুৱাকৈ আহি যাব। লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেহ'লে আপোনালোকে ৫ তাৰিখে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি ৯,০০০ টকা লাভ কৰিব। এনেকুৱাকৈ লিষ্টটো আপোনালোকে চাব পাৰিব।